প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছো মোৰ চেনেলৰ অন্য এটা ব্লগলৈ। ভোগালী মেলা বাকৰিত আজি লাষ্ট দিন। আজি কৃষ্ণমণি নাথে গান গাই আছে। ইতিমধ্যে তাৰ কিছু পৰিৱেশ আপোনালোকক মোৰ কেমেৰাত বন্দী কৰি আগবঢ়াইছো আৰু লগতে ভোগালী মেলা যে 4 দিন মই ইয়াত থাকিলো মোৰ অনুভৱ। এই ভিডিঅ' ক্লিপটো হৈছে কৃষ্ণমণি নাথে ইতিমধ্যে মঞ্চত গান পৰিৱেশন কৰি আছে, কিন্তু মিউট কৰিব লাগিছিল, নকৰিলো। তথাপিতো অকমান আপোনালোকক শুনাব বিচাৰিছো, যিহেতু মই য'ত দোকান দিছো মঞ্চটোলৈ যথেষ্ট দূৰ, বহুত ডাঙৰ হয় এৰিয়াটো। যিয়ে নহওক বাৰু ভালেই লাগিল থাকি। বিশেষকৈ ওচৰ চুবুৰীয়া মানুহ কেইঘৰমান মই বহুত ভাল পালো। আৰু তাতকৈ ভাল পালো কি জানেনে, যিসকলে মোক মোবাইলত দেখি থাকে, মোৰ ভিডিঅ' চাই, তেওঁলোকে মোক ইমান সুন্দৰকৈ মানে চাহ মিঠাই বা বিহু বুলি পিঠা আদি খুৱাইছে। মানে খাবলৈ পাইছো কাৰণে ভাল বুলি ক'বলৈ যোৱা নাই। তেওঁলোকে যে মোক মনত ৰাখিছে, তেওঁলোকে যে মোক গুৰুত্ব দিছে, সেইকণ এই ভিডিঅ'টোৰ যোগেদি তেওঁলোকক বহুত বহুত ধন্যবাদ। বিশেষকৈ গান বাজি আছে, ইমান ঠাণ্ডা নেওচি ইমান মানুহ আহিছিল, বৰ ভাল লাগিলে। তাতে 2-এজন বেয়া মানুহ লগ পালো। বেয়া মানুহ মানে 400-500 টকা কাপোৰ লৈ পইচা নিদিয়াকে গুচি গ'ল জানেনে। যিহেতু আমি কষ্ট কৰি পইচা ঘটো, তেনেকে ঠগিব নাপায়। যিসকলে কষ্ট কৰি পইচা ঘটে তেওঁলোকেহে অনুভৱ কৰিব পাৰে। যিহেতু গাহৰি মাংস আৰু চাই মদ দেখিছিলে আপোনালোকে, সেইবিলাক খাই কিছুমানে অকণমান অভদ্ৰামি কৰিছিলে। তেওঁলোকক মোৰ চেনেলৰ যোগেদি মই অনুৰোধ জনাইছো, মদ খাই কি কয় পাহৰি যায়, কিন্তু কথাবিলাক মনত ৰৈ যায়। আৰু এতিয়া ৰাতিপুৱা মানে সকলো যাবলৈ লৈছে, গাড়ী লোড কৰি আছে। মই আপোনালোকক কথাখিনিও কৈ আছো, লগতে মানে অকণমান ভিডিঅ' কৰিছো। তেওঁলোকক মই আকৌ এবাৰ অনুৰোধ জনাইছো, নিজৰ জেগাটুকুৰা কেতিয়াও বদনাম নানিব। নিজৰ জেগাটুকুৰাৰ কাৰণে বহুতেই বেয়া, সেয়েহে নিজ ভালে জগত ভাল। আমিতো দোকান দিবলৈ গৈছো তাত, আৰু ফূৰ্তি ফাৰ্তা কৰি দোকান দিছো, যি এপত পাইছো পইচা ঘটিছো। লগতে তাত আমিতো উচিত মূল্য দিহে মানে তাত গৈছো ধৰক। যে নহওক, তেওঁলোকে যাতে আগলৈ এইবিলাক কথা লক্ষ্য ৰাখে, মোৰ চেনেলৰ তৰফৰ পৰা অনুৰোধ জনাইছো। আনফালে এতিয়া আকৌ ওচৰতে এঘৰ মানুহত মই মোবাইলটো চাৰ্জ দিব আহিছো, লগতে চাহো খাইছো ৰাতিপুৱা। এই মানুহঘৰ কিন্তু মই বহুত ভাল পালো, অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ দিছো, আশীৰ্বাদ দিছো। তেওঁলোকে বহু দিনলৈ সুন্দৰকে জীয়াই থাকক, ভালে কুশলে থাকক। ল'ৰা এটা উঠি আহিছে, তেওঁকো বহুত মৰম যাচিছো। এয়া বাইদেউৰ লগত 2-এষাৰ কথা পাতি আছো। ইতিমধ্যে গাড়ী আহি গ'ল, আমাৰ দোকানৰ মাল লোড কৰি আছো। এয়া অকমান কেমেৰাত বন্দী কৰি দেখুৱাইছো, এইবিলাক মানে স্মৃতি হিচাপে থাকি যাব, সেয়েহে মোৰ কেমেৰাত বন্দী কৰি ৰাখিছো। ঘৰ আহি পালোহি। ঘৰ আহি পোৱাৰ লগে লগে আকৌ আমাৰ হেমন্ত মামাই দিছে নহয় আকৌ 10,000 টকা। সেয়া চেক আনিবলৈ আমি গৈ লাইন পাতি আছো। আচলতে চেক নহয়, এখন ফৰ্ম দিছে, সেইটো সকলোৱে জানে। এতিয়া গোটেইখিনিয়ে হাই হুলস্থুল কৰি লাইন পাতি আছো, হাজাৰ হাজাৰ মহিলা। চাওক আমাৰ জামুগুৰি পঞ্চায়তত। যিয়ে নহওক, আজি সানমিহলি ব্লগটো আপোনালোকৰ চাই কেনে লাগিলে জনাবলৈ নেপাহৰিব। লগতে 10,000 টকা কোনে কোনে পাইছে কমেণ্ট কৰি জনাব। চাওক আমাৰ ইয়াত জামুগুৰি পঞ্চায়তত কিমান মানুহ, মানে গোলাঘাট জামুগুৰি পঞ্চায়তত বহুতখিনি মহিলা আছে, বহুত হালা হৈ আছে। অকণমান মই মাতটো বাৰু নাইকিয়া কৰি দিছো, মানে ভোগালী মেলা মানে কাপোৰ সাজ ডাইৰেক্ট গুচি গৈছো 10,000 টকা আনিবলৈ। আৰু লগতে অকণমান কেমেৰাত বন্দী কৰি আপোনালোকক দেখুৱাইছো যে আমাৰ গোলাঘাট জামুগুৰি পঞ্চায়তত কি অৱস্থা। চাওক, ব্লগটো চাই কেনে পালে জনাবলৈ নেপাহৰিব। ভোগালী মেলা তিতা মিঠা অনুভৱ কিছু আপোনালোকক এনেধৰণে আগবঢ়ালো। তাত কিছুমান মানুহ মই বহুত ভাল পালো, কিছুমান মানুহ কিন্তু একেবাৰে বেয়া পালো। যে নহওক, বেয়া পোৱাখিনি বাদ দিলো। বাই বাই।